কাবন্দী সকলো সতীৰ্থক অতি শীঘ্ৰে মুক্তি দিয়ক অসমৰ কাবন্দী সকলো সতীৰ্থক অতি শীঘ্ৰে মুক্তি দিয়ক ইনকলাব জিন্দাবাদ অসম জিন্দাবাদ অসম জিন্দাবাদ ইনকলাব জিন্দাবাদ অসম জিন্দাবাদ অসম জিন্দাবাদ অসম জিন্দাবাদ অতি শীঘ্ৰে মুক্তি দিয়ক ইনকলাব জিন্দাবাদ কাবন্দী সতীৰ্থক শীঘ্ৰে মুক্তি দিয়ক অসমৰ সকলো কাবন্দী সতীৰ্থ অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়ক চৰকাৰ মতালি নচলিব চৰকাৰ মতালি নচলিব ইনকলাব জিন্দাবাদ মুক্তি দিয়ক জিন্দাবাদ জিন্দাবাদ আমাৰ দাবী মুক্তি দিয়ক। চক বিলাসিতা অসমে যেতিয়াৰ পৰা জন্ম হৈছে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আহিছে, যাতে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত্বৰে থাকিবলগীয়া পৰিৱেশ এটা যাতে নহয়, তাৰ কাৰণে বিলাসিতা অসমে সদায় কাম কৰি আহিছে। অসমৰ যাতে ৰাজনৈতিক ক্ষেত্ৰত হওক, অৰ্থনৈতিক, সাংস্কৃতিক, বৌদ্ধিক সকলো ক্ষেত্ৰত যাতে অসমৰ খিলঞ্জীয়া মানুহৰ আধিপত্য থাকে, তাৰ কাৰণে বিলাসিতা অসমে কাম কৰি আহিছে। আৰু সেই কাম কৰিবলৈ যাওঁতেই আমাক চৰকাৰে বিভিন্ন ধৰণৰ কেন্দ্ৰীয় নেতৃবৰ্গ ৰন্তুপানী ফুকন ডাঙৰীয়াকে ধৰি, উৎপল দত্ত, উজ্জৰাজ খোৱা, তন্ময় চেতিয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক সৈনিকক ভুৱা গোচৰত তেওঁলোকক আটক কৰি ৰাখিছে। বিভিন্ন ধৰণৰ ভুৱা, য'ত নেকি আমাৰ সৈনিকসকলে তেনেধৰণৰ কাম কৰাই নাই, বিভিন্ন ধৰণৰ ধন দাবী, অপহৰণ, ভুৱা গোচৰত যিটো গুৱাহাটী কাণ্ড হৈ গ'ল, সেই কাণ্ডটোত কিন্তু ৰন্তুপানী ফুকন ডাঙৰীয়া গুৱাহাটীতে নাছিলে। কি অৱস্থাত তেওঁক আটক কৰি তেওঁক জিলালৈ ভৰাই ৰাখিছে? আমাৰ প্ৰশ্ন আছে ইয়াক লৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কথা প্ৰত্যেকটো মুহূৰ্ততে কৈ থাকে। কোনখিনি খিলঞ্জীয়া মানুহৰ কথা কৈ থাকে, কোনখিনি ভূমিপুত্ৰৰ কথা কৈ থাকে? অসমৰ খিলঞ্জীয়া মানুহখিনিক সংজ্ঞা কি তেওঁলোকে জানেনে? আমি তেওঁক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে আমাৰ যিসকল সৈনিকক তেওঁ ভুৱাকৈ আটক কৰি ৰাখিছে অতি শীঘ্ৰে মুক্তি কৰি দিব লাগে, আৰু তেওঁ প্ৰকৃতাৰ্থত খিলঞ্জীয়া মানুহৰ সপক্ষে কাম কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। যদি কাৰোবাৰ চৰকাৰখনৰ সপক্ষে যদি মাত মাতে তেওঁ বাৰবাৰ দিব, যদি বিপক্ষে যদি কিবা এটা চৰকাৰখনৰ ভুল নীতিৰ বিষয়ে যদি কেতিয়াবা আঙুলি টুৱাব যায়, আজি দল সংগঠনৰ বিষয়বোৰে হওক, আজি কোনোবা সংবাদকৰ্মীসকলে হওক, যদি কোনোবাই ভুলকৈ যদি অসমৰ চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে যদি মাত মাতে, কিন্তু তেওঁক বিভিন্ন ধৰণৰ ভুৱা গোচৰ জাপি তেওঁ আটক কৰি আমাৰ পৰিলক্ষিত হয়। সেইকাৰণে সকলো সমগ্ৰ অসমবাসী ৰাইজক সকলোকে আহ্বান কৰিছোঁ যাতে এই সময়ত সকলো একলগ হোৱাটো প্ৰয়োজন। যোৱাকালি NKTV সন্মানীয় সংবাদ কৰ্মীজনক ভাবুকি প্ৰদান কৰিছে, কাইলৈ বেলেগ এজনক কৰিব, আজি বিবেচনা কৰিছে, কাইলৈ বেলেগ এটা সংগঠন কৰিব। সকলোকে যদি দমন নীতিমূলক যদি ভাবে, সকলো অসমৰ খিলঞ্জীয়া মানুহৰ আধিপত্যটো একেবাৰে নাইকিয়া কৰিব বিচাৰিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, খিলঞ্জীয়া মানুহৰ কথা প্ৰত্যেকটো মুহূৰ্তত ভাষণত কৈ থাকে, কোনখিনি খিলঞ্জীয়া মানুহৰ বিষয়ে কয় তাৰ কিন্তু অসমৰ ৰাইজ আপোনাক চাই আছে। 2026 চন পাইছেহি, সেইকাৰণে খিলঞ্জীয়া সংজ্ঞাটো লগতে খিলঞ্জীয়া মানুহখিনি যে যাতে যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নহ'লে কিন্তু আপোনাৰ চকী ব্ৰহ্মপুত্ৰ গাদীত পেলাই দিবলৈ বেছি পৰ নালাগিব। চক বিলাসী থানা অসমে জন্মলগ্নৰ পৰাই আচলতে যিদৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত কাম কৰি আহিছে, আপোনালোক সকলোৱে জানে, খিলঞ্জীয়াৰ হৈ মাত মাতি আহিছে। কিন্তু আমি অতি দুখিত যে বিলাসী থানাৰ মুখ্য সচিব ৰন্তুপানী ফুকন, উৎপল দত্ত, উপসভাপতি উজ্জ্বল ৰাজখোৱাৰ লগতে যুটীয়া বিত্ত সচিব তন্ময় চেতিয়াকে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সৈনিকক আচলতে অসম চৰকাৰে ভুৱা গোচৰ আৰোপ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু তাৰ প্ৰতিবাদ স্বৰূপে আমি আজি কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আচলতে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু অতি শীঘ্ৰে আমি বিলাসী থানাৰ মুখ্য সচিব ৰন্তুপানী ফুকনৰ লগতে যিসকল কাৰাবন্দী সতীৰ্থক তেওঁলোকক আমি অতি শীঘ্ৰে মুক্তিৰ দাবী জনাইছোঁ। চৰকাৰৰ আমি ক'বলৈ বাধ্য হৈছোঁ, চৰকাৰে আচলতে চৌৰাচৰি নীতি। আচলতে আজিৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ আচলতে তেওঁলোকে যিখিনি কাম কৰি থাকে তাক আমি ছাপোৰ্ট কৰিলে বা তেওঁলোকক আমি সহযোগ কৰিলে আচলতে
তেওঁলোকৰ কাৰণে ভাল আৰু তেওঁলোকৰ আচলতে যিসমূহ বেয়া নীতি প্ৰতিবাদ কৰিলে আমি বেয়া গতিকে ৰন্টু পানী ফুকনে আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল আৰু তাৰ ন্যায় বিচৰা প্ৰতিবাদৰ ফলস্বৰূপে আচলতে আজি তেওঁ আজি ইখন কাৰাগাৰৰ পৰা সিখন কাৰাগাৰলৈ আচলতে যাবলৈ লগা পৰিস্থিতি সৃষ্টি হৈছে হয় বিকাশ অসমৰ ক্ষেত্ৰত আচলতে মই ব্যক্তিগতভাৱে ক'ব নিবিচাৰোঁ কিয়নো বিকাশ অসমৰ ক্ষেত্ৰত আচলতে যি আমাৰ সংগঠনে ইতিমধ্যে যি ব্যৱস্থা লৈছে তাকে আমি ক'ম আজি কিছুদিনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেওঁলোকে কৈছে যে 7 ডিচেম্বৰলৈকে তেওঁলোকে অসমবাসী অপেক্ষা কৰিবলৈ কৈছে গতিকে আমিও বিলাসী থানাই আচলতে 7 ডিচেম্বৰলৈকে অপেক্ষা কৰিম আৰু তাৰ পিছতহে আমি আচলতে তেওঁ শুদ্ধটোৱে কৰিলে নে অশুদ্ধটো কৰিলে আমি তেতিয়াহে বিলাসী থানাই ক'ম